আমি যেতিয়া দৰং মহাবিদ্যালয় বাণিজ্য বিভাগত পঢ়ি আছিলোঁ, তোমালোকে হাঁহি উঠিব ক'লে মই ৰিক্সাৰ বিজনেছ কৰিছিলোঁ। শান্তনু বৰা ভাতৃ মোৰ লগৰে সহপাঠী আছিলে, সুৰুজ বৰুৱা আৰু মই একেলগে ৰিক্সাৰ বিজনেছ কৰিছিলোঁ। আমাৰ মাজতে আছে ৰাজ উপাধ্যায়, তেখেত মোৰ ছাত্ৰ। তেখেতে মই যেতিয়া দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগত অধ্যাপনা কৰি আছিলোঁ, আৰু সেই কথামতে ৰাজ উপাধ্যায়ে পঢ়ি থাকোঁতেই তেওঁ ব্যৱসায়িক যোগদান কৰিলে। তেওঁৰ দুটা ল'ৰা, তেওঁ ঘৰতে ভাৰ্মি কম্প'জৰ কেঁচু সাৰৰ ব্যৱসায় কৰিলে, কেঁচু সাৰৰ লিকুইডৰ ব্যৱসায় কৰি এতিয়া বাহিৰলৈ পঠিয়াবলৈ সক্ষম হৈছে। সিদিনা তেওঁ আহিছে, আমাৰ নিচিনাকৈ চাকৰি কৰি টেক্স দি পেলাই চাকৰি কৰি কেইজন মানুহ ধনী হ'ব পাৰিছে। আজি চোৱা, এই ডাঙৰ ডাঙৰ বিল্ডিংবিলাকৰ মালিক কোন? ব্যৱসায়ী। কোনোবা চাকৰিয়াল নেকি? নহয়, গম পাইছে? সেইকাৰণে হৈছে বাণিজ্য বসতি লক্ষ্মী। তোমালোকে আজি মই কৰিবাচোন এটা সমীক্ষা, তেজপুৰৰ ধনী ধনী মানুহবিলাকে কি কৰে? সকলোৱে ব্যৱসায় কৰে। সদাগৰ বা সাউ ভোলানাথ বৰুৱাৰ আজি হৈছে পবিত্ৰ মৃত্যু তিথি। 1923 চনৰ আজিৰ দিনটোতে তেওঁ পৰলোক প্ৰাপ্তি ঘটিছিল হাওৰাত কলকাতাত। আচলতে এই যে বাণিজ্য দিৱসৰ কথাটো আহিলে, এই বাণিজ্য দিৱসৰ তাৎপৰ্য কি? আমাৰ মাজত আজি অৱশ্যে মোৰ সৌভাগ্য অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শ্ৰীযুত শান্তনু বৰুৱাদেৱ উপস্থিত আছে। আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ উদ্যোগতে প্ৰথমবাৰৰ বাবে সদাগৰ ভোলানাথ বৰুৱাৰ মৃত্যু তিথিত বাণিজ্য দিৱস হিচাপে পালন কৰি আহিছিলে পোনপ্ৰথমবাৰৰ বাবে 2019 চনৰ পৰা। আৰু এইবাৰো পাতিছে তেওঁলোকে। আজি বিয়লি তেওঁলোকৰ অনুষ্ঠান আছে, তথাপি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আমাৰ মাজত উপস্থিত হৈছে। সদাগৰ ভোলানাথ বৰুৱাৰ ওপৰত তেখেতে দুআষাৰ ক'ব বুলি মই আশা কৰিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি। লগতে বাণিজ্য বিভাগৰ অধ্যাপিকা ডক্টৰ সুচিস্মিতা পল বাইদেউ এই বিষয়ে দুআষাৰ বক্তব্য ৰাখিব। মই মাত্ৰ কেইটামান কথা তোমালোকক ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ, কাৰণ ময়ো এজন বাণিজ্য বিভাগৰে ছাত্ৰ। আমি যেতিয়া বাণিজ্য বিভাগত নাম ভৰ্তি কৰিছিলোঁ, আচলতে আমি চাকৰি নকৰোঁ বুলি ভাবিহে বাণিজ্য বিভাগলৈ আহিছিলোঁ, বাণিজ্য বিভাগত পঢ়িব বিচাৰিছিলোঁ। কিন্তু সৌভাগ্যই হওক বা দুৰ্ভাগ্যই হওক বুলি যে মই আজি বাণিজ্যৰ লগত নিজে পোনপটীয়াকৈ থাকিব নোৱাৰিলোঁ, যদিও বাণিজ্য শিক্ষাৰ লগত জড়িত হৈ থাকিম। এটা কথা মোৰ ভাল লাগে যে মই নিজে যদি ব্যৱসায়ী হ'ব পৰা নাই, কিন্তু মই হয়তো কাৰোবাক দিছোঁ, অনুপ্ৰেৰণা দিব পাৰিছে তেওঁলোকে ব্যৱসায়িক দিশত আগবাঢ়ি যাওক। আমাৰ মাজতে আছে ৰাজ উপাধ্যায়, তেখেত মোৰ ছাত্ৰ। তেখেতে মই যেতিয়া দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগত অধ্যাপনা কৰি আছিলোঁ, তেখেতে প্ৰথম মহাবিদ্যালয়লৈ আহি মোৰ এটা অভ্যাস আছিলে, সকলোকে সোধোঁ, বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলকে, ইয়াত যদি বেলেগ বিভাগৰ আছে বেয়া পাবলগীয়া কথা নহয়, মই উঠাই পেলাই সোধোঁ, তোমালোকে যে বাণিজ্য বিভাগত নাম ভৰ্তি কৰিছা, কোনে কি হ'ব বিচাৰে? তোমালোকে ডাঙৰ হৈ কি কৰিব বিচাৰা? প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে থিয় হৈ পেলাই কয়, মই চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব বিচাৰোঁ, মই বেংকত চাকৰি কৰিব বিচাৰোঁ, মই কোম্পানী জব কৰিব বিচাৰোঁ, মাল্টিনেশ্যনেল কোম্পানী। খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কয় যে ব্যৱসায় বাণিজ্য কৰিব বিচাৰোঁ। আৰু তেতিয়া মই কওঁ যে তোমালোকে যে কৈছা চাকৰি কৰিম বুলি বাণিজ্য বিভাগত নাম ভৰ্তি কৰিছা, এইটো অতি দুখৰ কথা। কাৰণ এই চাকৰি শব্দটো আহি ক'ৰ পৰা? চাকৰৰ পৰা, গম পাইছেনে? চাকৰ শব্দটো পাই আহিছে চাকৰি। তাৰমানে মই যে চাকৰি কৰিছোঁ, মই কাবাৰ নহয় কাবাৰ চাকৰ। ছাৰ্ভিচ শব্দটো ক'ৰ পৰা আহিছে? ছাৰ্ভেণ্ট, গম পাইছেনে? চ' আমাৰ লক্ষ্য হ'ব লাগে চাকৰ বনা নেকি? কি হ'ব লাগে? মালিক বনা, যাতে আমি নিজৰ ভৰিত নিজে থিয় হ'ব পাৰোঁ। সেইকাৰণে মোৰ দুখ লাগে যেতিয়া বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে কয় যে আমি চাকৰি বিচাৰিম। বেলেগ বিভাগ একে বেয়া পাব নালাগে কথাটো। তোমালোকে নিজেই চোৱাচোন, চাকৰি আমাক দিব কোনে? চৰকাৰৰ বাহিৰে চাকৰি কোনে দিব? হয় চৰকাৰে মাষ্টৰৰ চাকৰি কেইটামান দিব, নহ'লে দুই এটা অফিচত, এতিয়াতো অফিচত কামো কমি গৈছে। বাকী চাকৰি দিয়া আমাক ক'ত চাকৰি কোনে দিব?
চাকৰি দিব লাগিব ডাঙৰ ডাঙৰ কোম্পানীত ব্যৱসায়িকসকলে দিব লাগিব এজন ভাল ইঞ্জিনিয়াৰক যদি গভৰ্ণমেণ্টে চাকৰি দিব নোৱাৰে কোনে দিব এজন ব্যৱসায়ী দিব তেওঁ নিজৰ ফাৰ্মত কাক এমপ্লয় ৰাখিব ইঞ্জিনিয়াৰ এজন ৰাখিব বা ডক্টৰ এজনকো ৰাখিব পাৰে এজন ভাল ব্যৱসায়ী যদি তেওঁ হস্পিটেলৰ বিজনেছ কৰিছে আৰু যদি কমাৰ্চৰ ছাত্ৰ ছাত্ৰী যদি চাকৰি বিচাৰে তেতিয়া বাকীবিলাক ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীক চাকৰি কোনে দিব মই সেইটোৱে দুখ কৰোঁ সেইকাৰণে মোৰ কেতিয়াবা খং উঠে আৰু সেই কথামতে ৰাজ উপাধ্যায়ে পঢ়ি থাকোঁতেই তেওঁ ব্যৱসায়ত যোগদান কৰিলে তেওঁৰ ল'ৰা তেওঁ ঘৰতে ভাৰ্মি কম্প'জৰ কেঁচু সাৰৰ ব্যৱসায় কৰিলে কেঁচু সাৰৰ লিকুইডৰ ব্যৱসায় কৰি এতিয়া বাহিৰলৈ পঠিয়াবলৈ সক্ষম হৈছে সিদিনা তেওঁ আহিছে আমাৰ সকলোৱে চাকৰি তেওঁ আৰু উদগনি জনাব লাগে তেওঁ সিদিনা আহিলে আহি পেলাই মোক ক'লে ছাৰ আপুনি মোক চিনি পাইছেনে মই চিনি পোৱা নাই বহু ছাত্ৰ ছাত্ৰী আছে মই গম পাইছোঁ ছাত্ৰ বা কোনোবা ক'ৰবাত হয়তো পাইছোঁ কৈছে মই দৰং মহাবিদ্যালয়ত পঢ়িছিলোঁ আপুনি কোৱা কথাষাৰ মোৰ গাত লাগি গ'ল আৰু লগে লগে মই ব্যৱসায় আৰম্ভ কৰিলোঁ মোৰ বৰ ভাল কথা কৈছে পঢ়াটো কিন্তু তেনেকৈ কমপ্লিট হোৱা নাই মই ঠিক আছে তুমি পঢ়াৰ লগতে ব্যৱসায় কৰি থাকা আমি যেতিয়া দৰং মহাবিদ্যালয় বাণিজ্য বিভাগত পঢ়ি আছিলোঁ তোমালোকে হাঁহি উঠিব ক'লে মই ৰিক্সাৰ বিজনেছ কৰিছিলোঁ শান্তনু বৰা ভাতৃ মোৰ লগত সহপাঠী আছিলে সুৰুজ বৰুৱা আৰু মই একেলগে ৰিক্সাৰ বিজনেছ কৰিছিলোঁ কাৰণ আমি আচলতে ব্যৱসায়িক বাণিজ্যত সোমাবৰ কাৰণেহে বাণিজ্য বিভাগত পঢ়িবলৈ আহিছিলোঁ যে বাণিজ্যৰ বিষয়ে জ্ঞান পাওঁ আৰু আমি চাকৰি নকৰোঁ আমি চাকৰি দিম এনেকুৱা এটা কথা ভাবিহে আচলতে আগবাঢ়িছোঁ যি কি নহওক আজি যে এনেদৰে আমাৰ ৰাজ উপাধ্যায়ৰ নিচিনা দুই এজন ছাত্ৰ মোৰ আজি আগবাঢ়ি যাব পাৰিছে ব্যৱসায় জগতখনলৈ তাকে লৈ মানে মই গৌৰৱান্বিত হওঁ যে মই নিজেও যদি ব্যৱসায় কৰিব পৰা নাই যে আনক মই অনুপ্ৰেৰণা জনাব পাৰিছোঁ আৰু তোমালোকে সাধাৰণতে ব্যৱসায় বাণিজ্য আচলতে কিয় দৰকাৰ হয় এই সদাগৰ ভৈৰৱ বৰুৱাৰ কথা যে আমি উল্লেখ কৰিছোঁ ব্যৱসায়টো আৰু আছে বহুত ধৰণৰ ব্যৱসায় আছে ইয়াত অসমত আগতেও বহুত ব্যৱসায়ী আছিলে কিন্তু এখেত কিয় আমাৰ কাৰণে ইমান মানে তেখেতৰ গুৰুত্বটো কিয় যিটো আমি ভাষা এতিয়া কৈ আছোঁ অসমীয়া ভাষা তোমালোকে জানা অসমীয়া ভাষাৰ বহুত দুৰ্দশা হৈ গৈছে অসমৰ পৰা এবাৰ অসমীয়া ভাষা উঠি গৈছিল এইটো 1918 চন মানৰ কথা তেতিয়া আমাৰ ইয়াত অসমত কোনো বিশ্ববিদ্যালয় নাছিলে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে স্নাতক হোৱাৰ পাছত স্নাতকোত্তৰ বাবে কলিকতা বিশ্ববিদ্যালয় যাবলগীয়া হৈছিল আৰু কলিকতা বিশ্ববিদ্যালয়ত তেতিয়া হেমচন্দ্ৰ গোস্বামী তেখেতে অসমীয়া বিভাগ এটা খোলাৰ যোজা কৰি আছিল আৰু সেই কলিকতা বিশ্ববিদ্যালয়ৰ সেই সময়ৰ যিজন উপাচাৰ্য ভাইচ চেঞ্চেলৰ আশুতোষ মুখাৰ্জী তেখেতে ক'লে যে অসমীয়া ভাষা যে এটা সুকীয়া ভাষা হয় সেইটো এটা প্ৰমাণ সহকাৰে দাঙি ধৰিব লাগে তেতিয়াহে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ খোলা হ'ব কাৰণ অসমীয়া ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা যায় পঢ়িবলৈ সেইকাৰণে তাত এটা বিভাগ খুলিবৰ কাৰণে তেখেতে চেষ্টা কৰিছে তেতিয়া তেওঁ ক'লে ঠিক আছে তাৰ কাৰণে মই অলপ বস্তু যুগুতাই ৰাখিছোঁ অসমীয়া সাহিত্য চানেকি বুলি 7টা খণ্ডৰ তেওঁ সেইখিনি প্ৰকাশ কৰিব লাগে তেতিয়াতো বেলেগ মাধ্যম নাছিলে এই লিখাবিলাক প্ৰকাশ কৰিলে তেতিয়া যিসকল বিজ্ঞসকল আছে তেওঁলোকে সেইবিলাক পঢ়িব তেতিয়া গম পাব হয় অসমীয়া ভাষা এটা সুকীয়া ভাষা আৰু সেই যে ছপা কৰিবলৈ 7টা খণ্ড ছপা কৰিবলৈ তেতিয়াই প্ৰায় 10,000 মান টকাৰ দৰকাৰ হৈছিলে আৰু সেই টকাখিনি যদি সদাগৰ ভোলানাথ বৰুৱাই তেতিয়া নিদিলে হয় তেতিয়াহ'লে সেইকেইটা খণ্ড প্ৰকাশ হয়তো কৰিব নোৱাৰিলে হয় সেই সময়ত আৰু সেই মান্যতা তেতিয়া নাপালে হয় আজি যেনেকৈ আমি ধ্ৰুপদী ভাষা বুলি গৌৰৱ কৰি আছোঁ অসমীয়া ভাষাক সেই মৰ্যাদাও হয়তো নাপালে হয় সেইবাবে সেই ব্যৱসায়ীজন আমাৰ কাৰণে অতি দৰকাৰ আৰু তেতিয়াই তেওঁ আমাৰ আজিকালি বহুতে কয় যে দেশৰ অৱস্থা একদম বেয়া বাতাবৰণ একদম বেয়া চৰকাৰ বেয়া ইয়াত ব্যৱসায় কৰাৰ কোনো পৰিৱেশ নাই তোমালোকে ভাবাচোন ব্ৰিটিছৰ দিনত ভাল আছিল নেকি ব্ৰিটিছৰ দিনত ব্যৱসায় কৰিব পৰা মানে যিটো বাতাবৰণ ভাল আছিল নেকি ব্ৰিটিছে উঠিবই নিদিয়ে মণিৰাম দেৱানতো বেলেগ বেলেগ চক্ৰান্ত কৰি তেওঁ ব্যৱসায়ী আছিলে তেওঁ কৰ্পৰেট চিষ্টেমটোৰ বিষয়ে গম পাইছিলে কেনেকৈ মূলধন আবণ্টন কৰিব লাগে তেওঁ গম পাইছিলে সেইকাৰণে তেখেতক স্বাধীনতা সংগ্ৰামীটো আছিলে তেওঁ কিন্তু অকল স্বাধীনতা সংগ্ৰামী হোৱাৰ বাবে মণিৰাম দেৱানক কিন্তু ফাঁচি দিয়া হোৱা নাছিল তাৰ আঁৰত লুকাই আছিল যে ব্ৰিটিছৰ যিবিলাক ব্যৱসায়ী আছে তেওঁলোকৰ চক্ৰান্ত কাৰণ তেতিয়া তেওঁ চাহ ব্যৱসায়টোক ইমান ওপৰলৈ লৈ গৈছিলে কেনেকৈ মূলধন তোমালোকে পঢ়িছে চাগৈ বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে চিঞৰি চুবুৰি
কেনেকৈ মূলধন আবণ্টন কৰিব পাৰি ন কেপিটেল ফৰ্মেশ্যনটো তেওঁ বুজি পাই গৈছিলে আৰু ব্ৰিটিছে ভাবিলে এনেকুৱা যদি মানুহ ইয়াত ওলাই যায় আমাৰ এতিয়া দিগদাৰী আছে গম পাইছে বাট সেই সময়ত ব্ৰিটিছ থকা কালতেই সদাগৰ ভোলানাথ বৰুৱাই গোটেই উত্তৰ ভাৰতত সকলো জেগাতে ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হৈছে আৰু এটা কথা তোমালোকক মই যে কওঁ যে ব্যৱসায় বাণিজ্য কিয় কৰিব লাগে বাণিজ্যে বসতি লক্ষ্মী বাইদেৱে মাত্ৰ ক'লেই তোমালোকে একো কৰিব মোৰ কথা মানিব নালাগে তোমালোকে এখন তেজপুৰ চহৰখন এটা সমীক্ষা কৰা তেজপুৰ চহৰত সমীক্ষা এটা কৰা তেজপুৰ চহৰৰ যিসকল ধনী ধনী মানুহ আছে তেওঁলোকে কি কৰে চাকৰি কৰে নে ব্যৱসায় কৰে আজি পাই তোমালোকে নিজৰ ভিতৰতে সাৰ্ভে এটা কৰাচোন ছাৰে কোৱা কথাটো সঁচালে মিছা হয়তো কোনোবা চাকৰিয়ালে বেছি টকা কৰিব পাৰে তেওঁ কিন্তু সৎ পথৰে নহয় অসৎ পথ অৱলম্বন কৰি পেলাই কোনো চাকৰিয়ালে হয়তো বহুত টকা কৰিব পাৰে ঘুচ গাছ খাই দেখিছে আজিকালি ঘৰে ৰাখি দিছে 2 নম্বৰী পইচা ৰাখিবৰ কাৰণে মানে কোটিয়ে কোটিয়ে টকা ওলাই সেইটো মাধ্যমত কোৱা নাই আমাৰ নিচিনাকৈ চাকৰি কৰি টেক্স দি পেলাই চাকৰি কৰি কেইজন মানুহ ধনী হ'ব পাৰিছে তেজপুৰ চহৰত যিমানবিলাক ব্যৱসায়ী দেখিবা মই কোৱা নাই সকলো ব্যৱসায়ীয়ে যে বৈধভাৱে সম্পত্তি অৰ্জন কৰিছে কিন্তু মেক্সিমামে 80% যি ব্যৱসায়ী আছে তেজপুৰত ধনী ব্যৱসায়ী তেওঁলোকে ধনী আজি চোৱা এই ডাঙৰ ডাঙৰ বিল্ডিংবিলাকৰ মালিক কোন ব্যৱসায়ী কোনোবা চাকৰিয়াল নেকি নহয় গম পাইছে সেইকাৰণে হৈছে বাণিজ্য বসতি লক্ষ্মী তোমালোকে আজি মই কৰিবাচোন এটা সমীক্ষা তেজপুৰৰ ধনী ধনী মানুহবিলাকে কি কৰে সকলোৱে ব্যৱসায় কৰে চাকৰ নকৰে চাকৰ কৰিলে তুমি জীৱনভৰ চাকৰিয়ে কৰি থাকিবা বুজি পাইছানে জেক মাওৰ কথা শুনিছিলানে চাইনাৰ যে জেক মাও আলিবাবা এটা বন্ধ হৈ গ'ল চাইনা এখন কমিউনিষ্ট কাণ্ট্ৰিৰ কাৰণে তাত তেনেদৰে উত্থান হ'বলৈ নিদিয়ে সেইকাৰণে কিবা এটা কথা জেক মাওৰ ব্যৱসায়টো এতিয়া অলপ স্থবিৰ হৈ গৈছে জেক মায়ে এটা কথা কৈছিলে বান্দৰৰ সন্মুখত যদি কল আৰু টকা ৰাখি দিয়া হয় তেতিয়া বান্দৰে কি কৰিব কলখিনি ল'ব নে টকাখিনি ল'ব এইফালে অলপ কল ৰাখি দিয়া হৈছে আৰু এইফালে প্ৰায় 10,000 মান টকা ৰাখি দিয়া হৈছে বান্দৰে কি ল'ব কল ল'ব এতিয়া যদি মই তোমালোকক কওঁ যে তোমালোকক মই 2টা অপশ্যন দিছোঁ এটা অপশ্যন দিছোঁ যে তোমালোকে মোৰ অধীনত চাকৰি কৰা মাহে 1 লাখ টকা দৰমহা দিম বুজি পাইছানে মোৰ অধীনত তোমালোকে চাকৰি কৰা মাহে 1 লাখ টকাকৈ তোমালোকক দৰমহা দিম আৰু কৈছোঁ নহ'লে এই টকা 10 লাখ লৈ যোৱা নিজে ব্যৱসায় কৰি নিজৰ ভৰিত থিয় হোৱা হাত দাঙাচোন কোনে 10 লাখ টকা ল'বা কোনে 1 লাখ টকীয়া চাকৰি ল'বা হাত দাঙা প্ৰথমতে 1 লাখ টকীয়া চাকৰি কাক লাগিব লাজতে দাঙা নাই চাকৰ হ'ব হয়নে এই বান্দৰৰ নিচিনাকৈ চবেই কলটোকে খাব বিচাৰিব মই নকওঁ আজি পৰা 2 দিনমান আগতে এজন ল'ৰা আহিছিল এখেতৰ একেবাৰে উপজিত তাৰমানে ৰাজ উপাধ্যায়ৰ একেবাৰে উপজিত মোৰ ঘৰৰ ওচৰৰে ল'ৰা মই নামটো নকওঁ মই ক'লে ছাৰ কিবা এটা কৰি মোক এটা চাকৰি দিয়ক বোলো তোমাক মই কি চাকৰি দিম তোমাৰ দেউতাটো ব্যৱসায় কৰে তাক 1 ঘণ্টামান মই বহি বুজালোঁ তোমাৰ দেউতাই চোৱা ব্যৱসায় কৰি আজি হয় তোমাৰ কিবা এটা ব্যৱসায় ভাল থাকে কেতিয়াবা উঠে কেতিয়াবা তললৈ যায় বুজি পাইছেনে সদায় যে একে চলি থাকিব তেনেকুৱা তেখেতৰ দেউতাকৰ ব্যৱসায়টো অলপ বেয়া হৈছে তেওঁ ব্যৱসায় কৰিব বিচাৰে মোৰ ওচৰলৈ আহিছে চাকৰি বিচাৰে মই বহু সময় বুজালোঁ বুজাই তেওঁক মই ক'লোঁ একেই কথা ক'লোঁ মানে তুমি তোমাৰ দেউতাৰ ব্যৱসায়টো আৰু তাতে লোৱা মই দৰকাৰ তোমাৰ দেউতাক ফোন কৰি ক'ম যে এতিয়া কামত লগাই দিওঁ ল'ৰাটো পঢ়া শুনা ল'ৰা সি ক'লে নহয় ছাৰ মোক আপুনি চাকৰি এটাই দিয়ক মই ক'লোঁ ঠিক আছে বাৰু মই সৰু চাকৰি এটা দিব পাৰিম যদি হয় মোক যদি দৰকাৰ হয় কিবা এটা পিয়ন চিয়ন বা খুব বেছি PA টাইপত ৰাখিবৰ কাৰণে তেনেকুৱা চাকৰি দিব পাৰিম তাকো একেবাৰে টেম্পৰাৰী তুমি মোক 3 দিন পাছত ফোন কৰিবা তেওঁ 3 দিন পাছত ফোন কৰিছে যে ছাৰ মই চাকৰি কৰিম মই বোলো নাই উপায় নাই তাৰমানে বান্দৰে কল খাবই পইচাৰ কাম নাই কিন্তু ৰাজ উপায়টা তেনেকুৱা নহয় মই বিচাৰিছোঁ তেওঁ আজি হয়তো ব্যৱসায়টো সৰু হৈ আছে কাইলৈ ভালকৈ কৰিলে তেনেকুৱা ডাঙৰ ব্যৱসায়ী হ'ব পাৰিব বুজি পাইছে আৰু তোমালোকেও তেনেকৈ যোৱাটো বিচাৰিছোঁ মই বেছি দীঘলীয়া কৰিব বিচৰা নাই আজি বাণিজ্য দিৱসৰ লগত সংগতি ৰাখি মই এইকেইটা কথা তোমালোকক ক'লোঁ তোমালোকে হৃদয়ংগম কৰিবা আৰু এই বিল
বাণিজ্যবীৰ, যাক বাণিজ্যবীৰ বুলি কৈছে, দানবীৰ বুলি কয় দেই তেখেতক। তেখেতে নিজৰ সমস্ত কষ্ট উপাৰ্জিত ধন দান কৰি থৈ গৈছে, সেইকাৰণে তেখেত দানবীৰ। এই বিষয়ে আমাৰ শান্তনু বৰুৱা আমাৰ এই বাইদেৱে অলপ ক'ব। মই এইখিনিকে ক'লোঁ, ধন্যবাদ।